হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল একেটুটু ব্লগাৰ। একেটুটু চেনেলত আপোনালোকক স্বাগতম কৰিলোঁ। আৰু এইফালে আছে মোৰ ভাই বিশাল। হাই গুটি। তো এতিয়া গাইছ আমি মানে পংকজ ভাই আৰু মহাদেৱ ভাই য'ত আছে আমাৰ বিক্ৰম দা ঘৰত, তো তাকে আমি একবাৰ লগ কৰিব আহিলোঁ। আজি যাবগৈ সিহঁতে বকলৈকে যাব। তো আমাৰ লগত থাকিল, দুদিন থাকিলে বহুত ভাল লাগিল। এতিয়া আমি তাত যাই লগ কৰোঁ একবাৰ। এতিয়া মানে সিহঁতে আছে কলেজৰ সন্মুখত, এইটো গলি দি আহি এইপিনে ভিতৰত আছে। তো তালৈকে গৈ আছোঁ। আমি অলপমান এতিয়া ৰখিলোঁ, এজন লগৰ আহি আছে, তাক ৰখি আছোঁ। আপোনাৰ পিছত সিহঁতক লগ কৰোঁ। ধুনীয়াকৈ গামচা লৈ আহিছোঁ, অলপ সম্বৰ্ধনা দিম আমাৰ লগৰ ফালৰ পৰা। আৰু চাওক আপোনালোকে, আৰু যোৱাকালি এটা ভিডিঅ' দিলোঁ, আপোনালোকে চালে নাই কমেণ্ট কৰি জনাব। আৰু যদি চোৱা নাই এতিয়ালৈকে আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছতহে সেইটো চাব। বঢ়িয়া। তো গাইছ এতিয়া আমাৰ মহাদেৱ ভাই আৰু পংকজ ভাই যাবলৈ ওলাই আছে, মানে ৰেডি হৈ আছে। আৰু বেগবিলাক মানে পেকিং মানে লোডিং কৰি আছে এতিয়া। এয়া নাহৰ পুলি, এইপিনে এটা বেগ, এইপিনে এটা বেগ, ইয়াতে এটা বেগ লাগি গ'ল, আৰু এটা বেগ লাগি যাব। প্ৰণৱ দা আছে আমাৰ লগত। আৰু এতিয়া লিখা আছে, চাব পাৰে আপোনালোকে, অল আছাম ৰাইড, আমি প্ৰকৃতি বন্ধু, জুবিন দাৰ স্মৃতিৰ 1,00,000 গছৰ পুলি ৰোপণ, নাহৰ পুলি, সমূহ ৰাইজ সহায় সহযোগিতা শ্ৰদ্ধা কামনা কৰিলোঁ। আপোনালোকে য'তে লগ পায় তাতে আপোনালোকে অলপ কিবা কিবি সহায় কৰিব। আমিও কৰিলোঁ, প্ৰণৱ দাও কৰিলে, আমি চবেই কৰিলোঁ দুদিনৰ পৰা। তো চাব, এইটো মহাদেৱ ভাইৰ চাইকেল আৰু এইটো আমাৰ পংকজ ভাইৰ চাইকেল। আৰু পংকজ ভাইৰ ইউটিউব চেনেলো আছে, পংকজ ভাই বুলি, আপোনালোকে চাব পাৰিব। গামোচা লিখা আছে জয় জুবিন দা, আৰু জুবিন দা অমৰ হওক বুলি লিখা আছে। এনেকুৱাকৈ ইখনতো লিখা আছে, চাব পাৰে। এইটো অলপ খুলি গৈছে, আমাৰ প্ৰণৱ দাই অলপ বান্ধি দি আছে। এতিয়া আমাৰ মানে পংকজ ভাই আৰু মহাদেৱ ভাই ইয়াৰ পৰা ওলাব, দুটিৰ পৰা ওলাব। তো আমি ইয়াক এটা মানে সম্বৰ্ধনা দিম বিহুৱানৰে। তো এইখন চাইকেল লৈয়ে সিহঁতে গোটেই অসম ঘূৰি আছে, আৰু এতিয়া যাব বকত যাব। তো আমি আধা ৰাস্তা আগবঢ়াই দিম। এতিয়া বিহুৱানেৰে অলপমান আমি মানে সম্বৰ্ধনা দিম আৰু আমাৰ ফালৰ পৰা। আমাৰ বিক্ৰম দাৰ ল'ৰা হয়, আৰু বহুত মানে আমাৰ ভাল বন্ধুত্ব হৈ গৈছে। হাই বুলি কৈ দিয়া। হাই। মানে আমাৰ মহাদেৱ ভাইৰ পূৰা বেষ্ট ফ্ৰেণ্ড হৈ গৈছে দুই ৰাতিত। আমি বিহুৱানেৰে এটা সম্বৰ্ধনা দিম, তো আপোনালোকে চাই থাকক। তাৰপিছতে সম্বৰ্ধনা দিম, এইফালে বিশালো আছে আমাৰ লগত। তো গাইজ, আজি একে দুটনৈ ব্লগাৰৰ চেনেলত মই আছোঁ পংকজ ভাই। তো ভাল লাগিল, অংশু মানে বহুতখিনি সহায় কৰি দিলাক ইমান দিনে। তো সেনেকৈ যাতে আৰু বেলেগ মানুহকো সহায় কৰে, কাৰণ জুবিন দাই ভাল পোৱা কামবোৰ সদায় কৰি যাবা ভাই, গম পাইছা? সেইটোৱে। আৰু শেষত মই এটা কথাই ক'ব বিচাৰোঁ, তেওঁ কিবা এটা আশা কৰি সেনেকৈ এটা মানে মেমৰি ৰাখি আছে ইউটিউবতে, আৰু তো অলপমান ছাপৰ্ট কৰি দিব আৰু। তো জয় জুবিন দা। আমি আহি পাই মানে অলপ ৰখিলোঁ, মানে কাৰণ অলপ চাইকেলবিলাক মানে পাম চাম চেক কৰি আছোঁ। ইফালে মহাদেৱ ভাইয়ে পাম কমি আছে, অলপ পামটো দি আছে। পাম চাম পূৰা লগত লৈ আহিছে সিহঁতে। এইফালে আমি দৰংগুৰিলৈকে যাম ভাবি আছোঁ। দৰংগুৰিলৈকে যাই আগবঢ়াই থৈ আহোঁ অলপমান, তাৰ পৰা এইফালে সিহঁতে অকলে অকলে যাব। আৰু আগৰ মানুহ আছে, টেনশ্যন নাই। আমাৰ ছ'চিয়েল মিডিয়াৰ পৰা পাৱাৰ বেছি ন, চবে ৰাস্তা ৰাস্তাই ৰখি থাকিব। সিহঁতে গৈ আছে এতিয়া। তো গাইছ, আমি মানে মহাদেৱ ভাই আৰু পংকজ ভাইক লৈ আহি পেলাই বনবাসী মন্দিৰত পালোঁ। আমি আহি শ্ৰী শ্ৰী মা বনবাসী থান। তো ইয়াতে আমি গছৰ পুলি 5জোপা ৰোপণ কৰিম, আৰু চাই থাকিব আপোনালোকে। তো গাইছ, আমি মা বনবাসী মন্দিৰত এতিয়া গছ পুলি ৰোপণ কৰিম। মহাদেৱ ভাই জয় জুবিন দা। জয় জুবিন দা। জুবিন দাৰ আত্মা যাতে চব জেগাতে জীয়াই থাকে। আৰু বনবাসী মন্দিৰত ফাৰ্ষ্ট টাইম আহিছোঁ, মানে বহুত ধুনীয়া মানে পৰিৱেশ বহুত ধুনীয়া। তো এতিয়া যাবগৈ কিন্তু ইয়াৰ পৰা। তো আমি আধা ৰাস্তা আগবঢ়াই দিব যাম। তো এনেকৈ অলপ চাই আছোঁ জেগাবিলাক, ইয়াতে ৰৈ দিম মানে। তো মহাদেৱ ভাই এতিয়া আমাৰ গাঁত খান্দি পেলাই এতিয়া ৰ'ব। আৰু পংকজ ভাই এই খালি মোবাইলে চাই থাকে, আহাৰ পৰা খালি মোবাইলে চাই আছে, দেখাই পাই আছোঁ। তো গাইছ, এতিয়া মহাদেৱ ভাই আৰু আমাৰ পংকজ ভাই আহি আছে পিছফালে প্ৰণৱ দাৰ লগত, আৰু এইফালে মহাদেৱ ভাই আমাৰ লগত যাই আছে সমান সমানকৈ। দুধ খাই কেনেকৈ পালে? হা হা অঁ তাকে নাই নাই, আৰু আহিব। এনে কথা দিছে মোক, আৰু আহিব। নেক্সট টাইম আহিলে আমাৰ ঘৰত যাব। এইবাৰ যাবনে? ভিডিঅ' থাকি গ'ল কিন্তু। তো এতিয়া আমি দৰংগুৰিলৈকে যাই আছোঁ থ'বৰ কাৰণে। তাৰপিছত আগত তো গাইছ, এতিয়া আমি আহি পালোঁ কাছাদল। এইখিনি কাছাদল বুলি কয় এই আপোনাৰ এইখিনি জেগাত। আৰু কালি মন্দিৰ সিহঁতে ৰখিব অলপ টাইম। তো কালি মন্দিৰলৈকে গৈ আছোঁ মই। নহ'লে পিছফালে আহি আছে মহাদেৱ ভাই, আগত থাকি আহিলে মানে পাছত। আৰু পংকজ ভাইতো আহিয়ে পোৱা নাই যাওঁ। পংকজ ভাই আৰু প্ৰণৱ ভাই আহি আছে পিছে পিছে। তো আমি এতিয়া কালি মন্দিৰত যাই ৰখি আছোঁ অলপ টাইম দেখালৈকে। আৰু এইফালে চন্দ্ৰমামা ওলাই আহিলে আমাৰ, এইটো চাব পাৰে, এইটো চন্দ্ৰমামা।
তো এতিয়া কালী মন্দিৰ পালোঁগৈ আৰু যেতিয়া আমি আহি পালোঁ কালী মন্দিৰ, এইখন কালী মন্দিৰ চাব পাৰে। আমাৰ কাছাডালত থকা ডাঙৰ এটা কালী মন্দিৰ, আমাৰ বহুত ডাঙৰ আৰু এইটো। ভিউটো চাওক না আপুনি, কি ধুনীয়া একদম ঘূৰা পৰিৱেশ। আৰু মহাদেৱ ভাই আৰু পংকজ ভাই আহি আছে আগত। তো গাইজ আমি ইয়াতে অলপ ফটোশ্বুট কৰিলোঁ। ইফালে মহাদেৱ ভাই ফটোশ্বুট কৰিলে আৰু পংকজ ভাই ভিডিঅ' বনাই আছে, মানে ৰিল বনাই আছে। ইফালে বিশাল ভাই আছে আৰু লগত আছে আমাৰ প্ৰণৱ ভাই। প্ৰণৱ ভাইৰ কিন্তু এটা দামী এটা বস্তু আছে দে, মই আপোনালোকক এটা ভিডিঅ'ত দেখাম, চাব আপোনালোকে। মইতো এটা ড্ৰিম আছিলে, আপোনালোকক দেখাম মই লাহেকৈ। প্ৰণৱ ভাই দেখাবি না? নিশ্চয় নিশ্চয়। অঁ, তো গাইজ এতিয়া আমি মহাদেৱ ভাই পংকজ ভাইহঁতক মানে আমি ৰংজুলিলৈকে আগবঢ়াব আহিলোঁ, মানে ৰংজুলিলৈকে আহিলোঁ। আগত মানে আমাৰ এই এটা ভাইটি ৰখি আছে, এই ধুনু ৰখি আছে, তাক লগ কৰোঁ। আৰু এইফালে মহাদেৱ ভাই পূৰা ফুল স্পীডত চাইকেল চলাই দিয়ে, মানিব লাগিব। জয় জুবিন দা, মানে পাৱাৰ কিন্তু আছে দে ভাইৰ, মানিব লাগিব। তো ৰংজুলি আমি এটা লগৰ ঘৰত মানে থকাৰ ব্যৱস্থা কৰিছোঁ। ফাইনেলি ৰংজুলি হস্পিটেল। তো ধুনু এতিয়া ক'ৰবাত আছে আৰু চাই আছোঁ মই তাক। পংকজ ভাইহঁতে এতিয়া আহিয়ে পোৱা নাই, মানে ক'ৰবাত থাকিলে এতিয়া আমি আহি পোৱা নাই এতিয়ালৈকে। আমি ৰংজুলি পালোঁ এতিয়া, এতিয়া কিবা দোকান এটা আছে, এতিয়া ভাইটিটো আহি আছে। এতিয়া ধুনু আহি গৈছে আমাৰ। ধুনু কাকা, ধুনু কাকা, আমাৰ ধুনু কাকা। মই চেনেল এটা হেণ্ডছেক মাৰ ভাই, মজা মজা। পংকজ ভাই আহি গ'ল আমাৰ। এতিয়া আমাৰ ধুনুৱে পৰা চাহ খুৱাব আমাক। আজি ধুনু আমাৰ ঘৰত থাকি তো আমাৰ প্ৰণৱ ভাই আৰু এইফালে ধুনু ভাই ছোৱালীক ফোন কৰি আছে। কেই নাম্বাৰ এইটো নি? এই কেই নাম্বাৰ? কেই নাম্বাৰ এতিয়া? কেই নাম্বাৰ এইটো? তো গাইছ আমাৰ ধুনু ভাইয়ে এতিয়া চাহ পানী খোৱালে আমাক, মানে ধুনু ভাই মানে দাদা খোৱালে। দাদাৰ নামটো কি আছিলে? অঁ, লগ পাই ভাল লাগিল। তো গাইছ আমাৰ ধুনু ভাই ভিডিঅ'ত যিমান কমেডিয়ান, অৰিজিনেলি সিমানে কমেডিয়ান। কিবা এটা ডাইলগ কৈ দি ভাই, কিবা এটা ডাইলগ কওঁ। আৰু আৰু তো আমাৰ ধুনু ভাই একদম বেয়া পাই মই নাজানো, মই বেয়া পা মানুহকো ভাল পাম। আমাৰ ইগনোৰ টিগনোৰ নাই, নাই। তো গাইছ এতিয়া আমাৰ ধুনু ভাই যাবগৈ ঘৰত। বাই বাই। কালি ভালকৈ চাই দিবি কিন্তু, ধুনীয়াকৈ চাই দিবি। তুত যাই ফোন কৰিবি মোক, তুত যাই ফোন কৰিবি। বাই বাই। আহি পালোঁ আমি যাৰ ঘৰত থাকিব আজি ৰংজুলিত, উদিত দাৰ ঘৰত, মানে আমাৰে লগৰ হয়। আৰু এনেকুৱা এটা ভাল পৰিৱেশৰ মাজত আহিছে ন ঘৰটো, বহুত ধুনীয়া লাগিছে। মানে চাৰিওপিনে খালী পথাৰ, আৰু এইফালে আমাৰ বিশাল ভাই কিবা কৈ দি। কি আৰু ক'ম, আজি আমাৰ লাষ্ট টাইম ইহঁতৰ লগত থকা, অলপ মনটো বেয়া লাগিছে হয় না নাই? মনটোতো বেয়া লাগব এখন, সিহঁতে যাব কালি। কম দিনৰ ভিতৰত ভাল এটা বন্ধুত্ব শিকিলোঁ না। অঁ, সেইকাৰণে লগ কৰিছে দে বাইকখন, চাবিটো লৈ আহ ভাই। মহাদেৱ ভাই তো গাড়ী চাইকেলবিলাক ইয়াতে পাৰ্কিং কৰি থোৱা হ'ল। আমাৰ এই ভাইৰ ঘৰতে থাকিব আজি। কিবা কৈ দি ভাই। কি ক'ম আৰু তো গাইছ আমি এতিয়া ভাত খাই আছোঁ এই আমাৰ উদিত ভাইৰ ঘৰত। আৰু এইফালে প্ৰণৱ ভাই, বিশাল ভাই, ইয়াতে খুৰা আছে। আৰু আমি পংকজ ভাই আৰু এইফালে মহাদেৱ ভাইৰ লগত বহুত দিনৰ মূৰত আমি মানে ভাত খাই আছোঁ। আমাৰ ঘৰত তিনিদিন হ'ল না, 3 দিন থাকিলে এতিয়ালৈকে ভাত খোৱা নাছিল একেলগে। তো আজি ভাত খাই আছোঁ আমি। তই কেনেকৈ চব্জি কেনেকৈ পাইছে? ফাণ্টাষ্টিক। আৰু কি দিছে আইটেমটো কৈ দেচোন, আইটেম কি আছে? মজা। আৰু এইফালে মেকুৰী আছে। তো গাইছ আমাৰ মহাদেৱ ভাই টোপনি মাৰিব ওলাইছে, ভিডিঅ' যদি এডিট কৰি আছে। ভাই কিবা কৈ দিয়ে অলপ, লাষ্ট ভিডিঅ'। আৰু বহুত দিন নহয়, লগ পোৱা 2 দিনে হ'ল। আৰু কিমান বছৰ পিছত লগ পাম এইটো ভগৱানে জানে, জুবিনে জানে এইটো। আমাৰ পৰহি দিনাৰ পৰা আজিলৈকে মানে আমাৰ লগতে লাগি আছে, সেইটো বাবে আৰু কি ক'ম, মানে ভাষাহীন। তো মনৰ পৰা একদম পূৰা ধন্যবাদ জনাইছোঁ। আৰু এনেকৈ আমাক বুলি নহয়, আমাৰ নিচিনা এনেকুৱা মানুহক মানে সদায় মানে ছাপৰ্ট কৰি যাওক, মই তাকে আশা কৰোঁ। কাৰণ ভাল কাম কৰিলে ভাল ঠাই পায়, বেয়া কাম কৰিলে বেয়া ঠাই পায়।
গতিকে সেইটোৱে আৰু জয় জুবিন দা। তো এতিয়া শুব ইয়াতে শুব ইয়াতে মহাদেৱ ভাইবা ক'ব গ'ল তো এতিয়া শুব আমি এতিয়া ওলাই দিম ইয়াৰ পৰা মানে মেইন কথা কি হ'ল বৰষুণ দি আছে বাহিৰত পূৰা বৰষুণ হৈ আছে যাব পৰা নাই আমি পূৰা ফুল বৰষুণ হৈ আছে ইফালে মহাদেৱ ভাইও আছে আমাৰ তোমাক ভাই লাষ্ট ভিডিঅ' একদম ভাল লাগিল নেক্সট টাইম আহিলে আমাৰ ঘৰত লৈ যাম এবাৰ মানে এবাৰ আমাৰ ঘৰত লৈ যোৱা নহ'ল কাৰণ মাহঁতে ঘৰত নাই নেক্সট টাইম আহিব ভালকৈ একেলগে ফুৰিম একেলগে থাকিম জয় জুবিন দা